বিগ ব্ৰেকিং যোৰহাটৰ ইলি ছবিগৃহত ৰৈ বিনালে চাই অসুস্থ হৈ পৰিছে পুত্ৰ অৰুণ গাৰ্গ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। যোৰহাটৰ ইলি ছবিগৃহত জুবিনদাৰ শেষৰখন ছবি ৰৈ বিনালে চাই আছিল অৰুণ গাৰ্গে। যি অৰুণ গাৰ্গে জুবিন গাৰ্গৰ মুখাগ্নি কৰিছিল তেওঁৰ মানস পুত্ৰ আছিল অৰুণ গাৰ্গ। আৰু ৰৈ বিনালে শেষ হোৱাৰ পাছতেই কান্দোনত ভাগি পৰিছিল অৰুণ গাৰ্গ আৰু হঠাৎ অসুস্থ হৈ পৰে অৰুণ গাৰ্গ। তৎক্ষণাৎ অৰুণ গাৰ্গক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে অৰুণ গাৰ্গ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। যোৰহাটৰ ইলি ছবিগৃহত জুবিনদাৰ সপোনৰ ছবি ৰৈ বিনালে চাই শোকত ভাগি পৰিছিল অৰুণ গাৰ্গ আৰু অসুস্থ হৈ পৰিছিল। অৰুণ গাৰ্গক বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে। ছবিখন চাই কান্দোনত ভাগি পৰিছিল মানস পুত্ৰ অৰুণ গাৰ্গ আৰু অৰুণ গাৰ্গক তাৎক্ষণিকভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হৈছে অৰুণ গাৰ্গক। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। যোৰহাটত আছিল জুবিন গাৰ্গক মুখাগ্নি কৰা তেওঁৰ মানস পুত্ৰ অৰুণ গাৰ্গ। ইলি ছবিগৃহত অৰুণ গাৰ্গে চাইছিল জুবিনদাৰ সপোনৰ ছবি ৰৈ বিনালে আৰু ৰৈ বিনালে চাই শেষ হোৱাৰ পাছতেই কান্দোনত ভাগি পৰিছিল অৰুণ গাৰ্গ আৰু হঠাৎ অসুস্থ হৈ পৰিছিল আৰু অসুস্থ অৰুণ গাৰ্গক তৎক্ষণাৎ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল। বৰ্তমান অৰুণ গাৰ্গৰ অৱস্থা সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে অৰুণ গাৰ্গক। ব্যুৰো ৰিপৰ্ট UNE।